এইটো ফটো মে মাহৰ পৰা আৰম্ভ কৰিছোঁ। মে মাহৰ 2-3 তাৰিখৰ ঘৰৰ ভিতৰখিনি কি অৱস্থা হৈ আছে বোলে, এইখিনি মানতে পৰিলে তেখেতে। মই ভাবিছোঁ কি হ'ল এইটো এটা, আৰু ঘৰটো বনোৱা কিন্তু বহুত বছৰ হ'ল দেই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি লং ব্লগ ভিডিঅ'লৈ। আৰু বহুত দিন হৈ গ'ল মই ভিডিঅ' কৰাই নাই। এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ শহুৰ দেউতাৰ ঘৰৰ পৰা। আৰু আপোনালোকে দেখাই পাই আছে এইটো মোৰ শহুৰ দেউতাৰ ঘৰ হয়, কিন্তু এতিয়া এই ঘৰখনত থাকিব লগা মানুহ কোনো নাইয়ে ক'ব গ'লে। আৰু বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, কিয় দিয়া নাই মই সেইখিনি কথাকে আজি ক'বলৈ ভিডিঅ'টো কৰি আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কিয় মই ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া বলক মই ভিতৰৰখিনি আপোনালোকক দেখুৱাই দিওঁ, ঘৰৰ ভিতৰৰখিনি কি অৱস্থা হৈ আছে বলক। এইটো হৈছে ঘৰটো, ইয়াতে 2টা ৰুম আছে, এইটো এটা, ইয়াতে কিবা কিবি বস্তু থৈ দিয়া আছে। এইটো এটা ৰুম আৰু এইটো এটা, ইয়াতে মাজতে বেৰা আছিলে, এই বেৰাটো শ্ৰাদ্ধৰ সময়ত খুলি কেনে এনেকৈ থৈ দিল, এইটো হয় সেইটো বেৰাটো। আৰু ইয়াতে যিহেতু ৰন্ধা বঢ়া কৰিছিলে, আৰু ঘৰটো বনোৱা কিন্তু বহুত বছৰ হ'ল দেই। বহুত বছৰ হোৱাৰ কাৰণে দৰ্জা বেৰাবোৰ বেয়া হৈ গৈছে, এইবোৰ বৰষুণ দি থাকে ভিজি যায় যিহেতু। আৰু এইটো আছিলে ঘৰটো, ইয়াতে বিচনাখন আছিলে, ইয়াতে থাকিছিলে মানে তেখেতে, মোৰ শহুৰ দেউতা। আৰু ঘটনাটো কি হ'ল তাকে ক'ম মই এতিয়া আপোনালোকক। প্ৰথমতে দেখুৱাই লৈছোঁ এইটো ঘৰ, বিচনাটো তেখেতৰ ইয়াতে আনি থৈ দিয়া হৈছে। আৰু এইটো ৰুমটো বৰষুণ দি থকাৰ বাবে এই দৰ্জা বেৰাবোৰ কেনেকুৱা হৈ গৈছে, মানে বহুতখিনি বেয়া হৈ গৈছে। আৰু তো বলক মেইন কথাখিনি আৰম্ভ কৰোঁ এতিয়া। মই একদম মানে সৰুকৈ বুজাবলৈ চেষ্টা কৰিম আপোনালোকক। প্ৰথমতে আমাৰ মাইনাৰ বেমাৰ হ'ল, মানে এতিয়া 2 মাহ হ'ল, মে', জুন, জুলাই, এইটো জুলাই চলি আছে। মে মাহৰ পৰা আৰম্ভ কৰিছোঁ। মে মাহৰ 2-3 তাৰিখৰ পৰা আমাৰ মাইনাৰ গাটো বহুত বেছি বেয়া, মানে পেটটো বেয়া হৈছে। আৰু পেটটো মানে কি আৰু তাইৰ পায়খানা টাইট হৈ আছিলে, তো মেডিকেল দেখাই কিনে অকণমান ভাল নাপাওঁতে মানুহজনৰ অভাৰ জণ্ডিছ হৈ গ'ল। তেখেতে বিচনাৰ পৰা উঠিবই নোৱাৰে, মাথা চাথা ঘূৰাই, মানে গাড়ী চাড়ী চলাব নোৱাৰে, বহুত দিন এনেকৈ ভুগিলে। মেডিকেল দেখালোঁ, জণ্ডিছৰ ঔষধ খোৱালোঁ, মালা দিলোঁ আৰু ঝাৰিলেও। তো তেনেকৈ কৰি কিনে পূৰা 1 মাহ লাগিছে তেখেতৰ ভাল হওঁতে। আৰু সেইখিনি সময়তে মোৰো গলৰ বিষ হৈ আছিল, আৰু এটা জেগাত হোৱা নাই, ইয়াতে হয়, নহ'লে জিভাৰ তলৰখিনিত হয়, নহ'লে গলত হয়, একো গিলিব নোৱাৰোঁ, ভাত খাব নোৱাৰোঁ, পানী খাব নোৱাৰোঁ, তেনেকৈ হৈ আছিলে। আৰু মোৰ গলৰ বিষটো ভাল নহওঁতে মানুহজনে অকণমান ভাল পাইছিলেহে, মানে এবেলা গাড়ী চলালে এবেলা নচলাই, যিহেতু মাথাটো ঘূৰাই থাকে আৰু জণ্ডিছ হৈ গ'লে একদম ব্লাডটো কমি যায়। তো সেইখিনি সময়তে মোৰ শহুৰ দেউতাৰ বেমাৰ হ'ল। আৰু মই আপোনালোকক শহুৰ দেউতাৰ ফটো দেখুৱাই আছোঁ। শহুৰ দেউতাৰ বেমাৰ হ'ল, বেমাৰ হৈ থাকোঁতে কি হ'ল তেখেতৰ, এইটো ফটো, এইটো মোৰ শাহু মা আৰু এইটো মোৰ শহুৰ দেউতা। তেখেতৰ প্ৰথমতে জ্বৰ হ'ল, জ্বৰ হৈ পিছদিনাখন পূৰা বমি হ'ল। আৰু তাৰ পিছদিনাখন জ্বৰো নাই, বমিও নাই, ঠিকে আছে মানুহজন, কিন্তু দুৰ্বল হৈ গৈছে। আৰু ঔষধ পাতি আনি দিলে, খাই কিনে অকণমান ভালে পাইছে, একো বেমাৰ নাই, আজাৰ নাই। তাৰ পিছদিনাখন কি হ'ল, যেতিয়া ওলাই গৈছে আমাৰ, মানে মই যিহেতু ঘৰত আছিলোঁ, নতুনকৈ এটা ঘৰ বনাইছোঁ, মই আপোনালোকক দেখুৱাই আছোঁ সেইটো ঘৰটো। তো তেখেতে যেতিয়া ওলাই গৈছিলে এইটো ঘৰৰ পৰা, এইখিনিতে পৰিলে, এইখিনি মানতে পৰিলে তেখেতে। মই ভাবিছোঁ কি হ'ল, তেখেতে ইমান জোৰকৈ পৰিছে, মানে মই দৌৰি আহিলোঁ, দৌৰি আহি কিনে উঠাইছোঁ, তেতিয়া দেখিছোঁ ইমান বেছি দুৰ্বল হৈ গৈছে। আৰু দুৰ্বল হৈ যোৱাৰ কাৰণে তেখেতে মানে উঠিব নোৱাৰে। তো ধৰি কিনে মই বহালোঁ বাৰান্দাত। আৰু যেতিয়া মানুহজন আহিলে ঘৰত ভাত খাবলৈ, তেখেতক মই ক'লোঁ, কোৱাৰ লগে লগে আৰু মানুহজন আহি কিনে চালে, মানে একদম ইমান বেছি দুৰ্বল হৈছে, তেখেতে মানে গা চা ধুব পৰা নাই। আৰু 3 দিন ধৰি কিনে একেটা কাপোৰ পিন্ধি আছে, 3-4 দিন ধৰি কিনে। তো মানুহজনে কি কৰিলে, পানী চানী আনিলে, মই আৰু মানুহজনে লগ লাগি কিনে দুটাই বৰ ধুনীয়াকৈ গা চা ধুৱাই দিলোঁ। আৰু সেইখিনি সময়ত মাথাটোত অহাই নাই যে এনেকুৱা এটা ঘটনা ঘটিব বা ভিডিঅ' কৰিব লাগে, এইবোৰ একদম মোৰ মাথাত অহা নাই। তো আমি সেইকাৰণে সেইবিলাক একো কৰা নাই। তো দেউতাক গা চা ধুৱালোঁ, তাৰপিছত জেঠাই আহিল, জেঠাইক চাবলৈ দিলোঁ। আৰু জেঠাই ক'লে মেডিকেলত লৈ যা যদি এনেকৈ দুৰ্বল হৈ আছে। তাৰপিছত তেনেকৈ কৰি কিনে মেডিকেলত লৈ গ'ল, লৈ যোৱাৰ পিছত আৰু চেলাইন টেলাইন দিকে আনিলে। আৰু ডক্টৰেই মানে হাত দাঙি দিছে, কৈছে তেখেতে এতিয়া ওপৰতে ইমান হেৰি হৈ আছে, কিন্তু তেখেত যিমান দুৰ্বল হৈছে, মানে তেখেতৰ কিন্তু অৱস্থাটো ইমান ভাল নহয় বুলি কৈছে। তো চেলাইন টেলাইন দি অনাৰ পিছত ধুনীয়াকৈ কথা বতৰা ক'লে, মাইনাক মাত দিলে। তাৰপিছতে তেখেতৰ কি হ'ল, পিছদিনাখনৰ পৰা মানে কথা মাত একদম নায়ে।
তো মেডিকেলত লৈ যাব লাগিব বুলি কেনে আমিও আৰু অলপ টকা পইচাৰো কথা আছে ইফালে ইফালে মানে হেৰি কৰি থাকোঁতে তো জেঠাইহঁতে ক'লে আৰু ওচৰৰ পাজৰৰ যিসকল মানুহ আহিছিলে চাবৰ কাৰণে তেওঁলোকেও ক'লে ইমান বেছি আশা নাই যিহেতু তেখেত মানে একদম ঠৰঙা লাগি গৈছে বেছি সময় নাথাকে আৰু বুলি ক'লে আৰু জেঠাইয়ে ক'লে মেডিকেলত লৈ যায় এনে ঘূৰাই আনিব নালাগে একদম মানে অৱস্থাই নাই আৰু জেঠাই বুলি কৈছোঁ তেখেতে মোৰ শহুৰ দেউতাৰ ডাঙৰ বাইদেউ হয় দেই তেখেতেও মেডিকেল দেখাওঁতে কিন্তু পইচা দিছিলে প্ৰথম দিনা যেতিয়া মেডিকেলত লৈ গৈছিলে তো যেতিয়া একদম মানে কথা মাত একেবাৰেই নাই মানে পানী দিলেও নাখায় তেখেতৰ পানীও মানে ওলাই আহে মানে গ'লে দিয়ে এনেকুৱা অৱস্থা হৈছে তো জেঠাই ক'লে এনেই নিব নালাগে এতিয়া অকণমান সময় চাচোন আৰু একবেলা থাকিয়ে মানে তেখেত মানে আৰু আমাৰ মাজৰ পৰা গুচি গ'ল আৰু ইমান বেছি দুখ লাগিছে ইমান বেছি কষ্ট পাইছোঁ ঘৰখন একদম উদং হৈ গ'ল এতিয়া এই ঘৰখনত থাকিবৰ কাৰণে মানুহ নাই কি ক'ম আৰু ইমান বেছি বেয়া লাগিছে মোৰ ভাল হওক বেয়া হওক যেতিয়া মুৰব্বী এটা ঘৰত থাকে নহয় ঘৰখন বহুতখিনি মানে মজবুত হৈ থাকে আৰু মানে বহুত বেছি কষ্ট পালোঁ মই এইটো বছৰৰ চবচে বেছি বেয়া দিন মোৰ এইটো দুটা মাহে হ'ল নেকি মই ভাবি আছোঁ আৰু ঘৰৰ গোটেইকেইটা আমাৰ পৰিয়ালটোৰ গোটেইকেইটা মানে বেমাৰ আৰু দেউতাও এনেকুৱা হ'ল আৰু এনেকুৱা হ'ব বুলি আমি ভাবাই নাই অকস্মাত হৈ গৈছে সাধাৰণ এদিন জ্বৰ উঠিল এদিন বমি কৰিল মাজতে এদিন থাকিলে মেডিকেল চেডিকেল দেখাই আনিলোঁ তাৰপিছতে আৰু সেনেকুৱা হৈ গ'ল মানে ইমান বেছি বেয়া লাগিছে নহয় মোৰ এইখিনি আৰু তেখেতৰ কিন্তু একচুৱেলি লিভাৰ বহুত বেছি বেয়া হৈছে তাৰ কাৰণ এটাই তেখেতে অভাৰ মদ খাইছিলে আৰু ওচৰে পাজৰে সকলো মানুহে জানেই ইমান বেছি মদ খাইছিলে ৰাতিপুৱা 5টা বজাত উঠি কেনে তেখেতে মদৰ ভাটিলৈ গুচি যায় আৰু ভাত পানী ভালকৈ খোৱা নাছিলে যাৰ বাবে তেনেকুৱা হ'ল তেখেতৰ লিভাৰটো মানে বহুত বেছি বেয়া হৈ গ'ল আৰু মই এটা ক'ব বিচাৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে যিসকল লোকে মানে মদ খায় ভাতখিনিও ঠিকে ঠিকে খালে হ'ল মানে ভাত পানীখিনিও খালে হ'ল আৰু পৰাপক্ষত মদটো খাবই নালাগে কমাই দিলে হ'ল মানে মদে মানুহৰ সংসাৰ বহুত বেছি বেয়া কৰি দিয়ে মদে এজন মানে মাক দেউতাকৰ ল'ৰা ঘনীয়েকৰ এজন গিৰিয়েক আৰু ল'ৰা ছোৱালীৰ বাপেক মানে কি ইমানখিনি মানে মানুহক কষ্ট দিয়ে নহয় অকল মদ খুৱাই সেইকাৰণে ভাবোঁ মদ কেতিয়াও খাব নালাগে পৰাপক্ষত মদ খাবই নালাগে তেখেতৰ মদ খোৱাৰ কাৰণে এনেকুৱা হ'ল আৰু মোৰ শাহু মাটো আগতেই ঢুকাইছিল যেতিয়া মোৰ মানুহজন সৰু আছিলে তেখেতৰ বোলে বেমাৰ হৈছিল বেমাৰতে তেখেতে ঢুকালে আৰু মোৰ শহুৰ দেউতাও ঢুকাল ইমান বেছি দুখ কষ্ট পাইছোঁ নহয় মই সেইকাৰণে ভিডিঅ' কৰাই নাছিলোঁ লং ভিডিঅ' এনে শ্বৰ্ট ভিডিঅ' কৰি আছিলোঁ কিন্তু আজি ভাবিলোঁ ভিডিঅ' কৰি দিওঁ যিসকলে এজন দুজন যি মানুহে মোৰ ভিডিঅ' চাই তেওঁলোকে যাতে গম পায় যে মই কিয় ভিডিঅ' দিয়া নাছিলোঁ সেইটো কাৰণে আৰু ভিডিঅ'টো কৰিছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ তাৰ আজিকালি